হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে 10ম শ্ৰেণী সাধাৰণ গণিতৰ অনুসৰণি 5.3 3 নম্বৰ প্ৰশ্ন 6 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। গতিকে ভিডিঅ'টো অতি প্ৰয়োজনীয় হ'ব, তোমালোকে সম্পূৰ্ণ চাই থাকিবা। আৰু চেনেলখনত যদি নতুন আহিছা, এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি দিবা। এতিয়া বলা আমি প্ৰশ্নলৈ যাওঁ। 3ৰ 6 নম্বৰ প্ৰশ্নটো চাবা। 6 নম্বৰ প্ৰশ্নটো আছিলে যে দিয়া আছে আমাক, আমি লিখি লম কি কি দিয়া আছে। দিয়া আছে a equal 2, d equal 8, sn 90, n ৰ মান ওলাব লাগে, লগতে an ৰ মান ওলাব লাগে। তোমালোকে নিশ্চয় জানা যে যদি an হলে হয় তেতিয়াহলে অন্তিম পদ হিচাপে ব্যৱহাৰ কৰিলে হয়, কিন্তু ইয়াতে sn দিছে, গতিকে আমি ইয়াক অন্তিম পদ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো। আৰু যেহেতু অন্তিম পদ নাই, গতিকে আমি নৰ্মেল সূত্ৰটো sn ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম আৰু তাৰ পৰা আমি n ওলাম। এতিয়া যেহেতু sn equal 90, এতিয়া আমি সূত্ৰটো বহাম n/2 twice a plus n minus 1 into d equal 90, য'ত n হল nতম পদৰ সংখ্যা আৰু a হল প্ৰথম পদ, d হল সাধাৰণ অন্তৰ। n ৰ মান আমি নাজানো, উলিয়াম। এতিয়া a ৰ মান আমি কিমান পাইছো 2, n minus 1 into d, d ৰ মান আমি কিমান পাইছো 8, 90। এতিয়া চোৱা দুইটো হৰণ হৈ আছে, ইফালে গলে পূৰণ হ'ব। আমি পিছত লিখি আছো, এতিয়া n ৰ মানটো আগত লিখি লওঁ। 2 2 4, 8 into n কিমান 8n, 8 1 8, মাইনাছ লগত আছেই, ব্ৰেকেট দি দিছো 90 into 2। এতিয়া চোৱা n 8 ৰ পৰা 4 গলে কিমান থাকে 4 থাকে, 8n minus 4, 2 0 গুণ 0, 2 9 গুণ 18। এতিয়া পূৰণ কৰি দিয়া, n into 8n, 8n স্কয়াৰ, n into 4, 4n প্লাছত আছে, ইফালে আহিলে মাইনাছত। এতিয়া আমি চাম ছুটি কৰিব পাৰি নেকি। মই লিখি আছো -1 0 ইকুৱেল 0। এতিয়া চাবা ছুটি কৰিব পাৰি নেকি। 2 যদি ইয়াতে যায়, ইয়াতেও যায়, ইয়াতেও যায়। 4 যদি ইয়াত যায়, 4টো যায়, 180 টো যায়। গতিকে আমি 4 দি কৰি চাম। 2 বাৰ যাব 8ত, ইয়াতে একবাৰেই যাব। ইয়াতে চোৱা 4 কেইবাৰ যাব 4 বাৰ, 16, 2 থাকিব 20ত 5 বাৰ। আমি নিশ্চয় পালো 2n স্কয়াৰ মাইনাছ n মাইনাছ 45। এতিয়া আমি উৎপাদক বিশ্লেষণ কৰাৰ সূত্ৰ আমি জানো। কেনেকৈ কৰিম যে a ইনটু c, প্ৰথমটো যিটো x স্কয়াৰ বা n স্কয়াৰ আছে ইয়াত, তাৰ লগত থাকিব, হেতুৰ লগত লাষ্টত আমি পূৰণ কৰিম। 2 ইনটু 45 কিমান হ'ব 90। তে 90 ক আমি ছুটি হৰণ কৰি দিম। 2 45ত 90ত 45 বাৰ, 3 15 বাৰ, 3 5 বাৰ। এতিয়া 2 3 3 5 পালো। ইয়াৰ পৰা আমি এনেকুৱা দুটা সংখ্যা ওলাম যাতে প্লাস মাইনাস কৰিলে এই মধ্যপদটো ওলাই, মধ্যপদৰ হৰণ হ'ল -1। এতিয়া যেহেতু এইটো a আৰু c পূৰণ কৰি মাইনাছত আছে এনসাৰটো, সো এইটো মাইনাছত এইটো প্লাসত, মাইনাস মাইনাসে প্লাসে মাইনাস, গতিকে আমাৰ এটা প্লাসত ল'ব লাগিব আৰু এটা কিহত ল'ব লাগিব মাইনাসত ল'ব লাগিব। কথাটো এনেকুৱা যে 1 ইনটু -45 মাইনাস 2 ইনটু -45 ইকুৱেল -90। যেহেতু মাইনাসত ওলাইছে, গতিকে আমি উৎপাদক বিশ্লেষণ কৰোঁতে যেতিয়া মধ্যপদটো ওলাম, দুটা পদ ওলাম, তেতিয়া আমি কি কৰিম এটা প্লাসত এটা মাইনাসত ল'ম। এতিয়া চোৱা কেনেকৈ লওঁ আমি। 2 5 গুণ 10, 3 3 গুণ 9, 9 ৰ পৰা যদি 10 যায় আমাৰ কিমান থাকিব -1। আমাৰ এনসাৰটো লাগে -1ত। গতিকে এতিয়া 2n স্কয়াৰ মাইনাস 10n মাইনাস 9n প্লাস 9n মাইনাস 45 ইকুৱেল 0। চোৱা 10ৰ পৰা এতিয়া 10 টকা ঋণ আছে, 1 টকা গুচি গলে 9 টকা গুচি গলে 1 টকা থাকি যাব। এতিয়া ইয়াতো n আছে, ইয়াতো n আছে, এটো 1 হয় 10। এতিয়া n ইয়াতো n, 2 ইয়াতো যায়, ইয়াতো যায়, 2n আমি লৈ লৈছো। 2n লৈ ললে 2 দিয়ত একবাৰ, n দুটা আছে, এটা লৈ লৈছো, এটা থাকিব। এতিয়া 2 10ত কেইবাৰ 5 বাৰ, n টো লৈ লৈছো। এতিয়া n minus 1, n minus 5 equal 0। তৃতীয় পদটো চোৱা 1 2 3 নম্বৰ প্লাস আছে, প্লাস দিয়ে। ইয়াতে n আছে, আমাৰ লাগে 9। চতুৰ্থ পদটো চোৱাচোন মিলিছে না নাই, প্লাসে মাইনাসে প্লাসে মাইনাসে মাইনাস, 9 5 গুণ 45। এতিয়া n minus 5 লিখিছো, n minus 5 আমি লিখিছো, ইয়াতে কি থাকিব twice n প্লাস n minus 5 যদি আমি লৈ লৈছো কি থাকিব 9 হৈ গল। এতিয়া n minus 5 equal 0, comma twice n plus 9 equal 0। এইটো যদি মাইনাসত থাকে -5 টো ইফালে গলে কি হয় প্লাসত, প্লাসত আছে ইফালে গলে মাইনাসত। ঠিক আছে, n ৰ মান 5 পালেও দুইটো পূৰণ হৈ আছে, ইফালে গলে হৰণ
নো নিট তোমালোকে নিশ্চয় জানা যে পদৰ সংখ্যা কেতিয়া মাইনাস বা ভগ্নাংশ হ'ব নোৱাৰে গতিকে নো নিট লিখি দিছো n ৰ মান আমি 5 পাইছো এতিয়া আমি কি বলাম an যেটো an ৰ ফৰ্মুলা আছিল a plus n minus 1 into d এর মান আমাক দিয়া আছে কিমান 2 n ৰ মান আমি কিমান পালো 5 d ৰ মান কিমান 8 d ৰ মান 8 2 5 পৰা 1 গলে 4 8 2 আহি গল 4 4 8 গুণ 32 আৰু 2 34 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 7 নম্বৰ প্ৰশ্নটো চাবা দিয়া আছে আমি লিখিলাম কি দিয়া আছে দিয়া আছে a equal 8 an আমি লিখোতে এটা বস্তু লক্ষ্য কৰিম যে আমাৰ ইয়াতে sn ওলাব দিছে নেকি বা sn দিয়া আছে নেকি sn দিয়া আছে সেম দিয়া আছে n ৰ মান যিমান ইয়াতে n ৰ মান কিমান গতিকে আমি l হিচাপে ব্যৱহাৰ কৰিম অন্তিম পদ 62 sn 210 n ৰ মান what d ৰ মান what আমি এতিয়া প্ৰথমে কি কৰিম n ৰ মান s ৰ পৰা ওলাই দিম কাৰণ আমি অন্তিম পদ দিয়া আছে আমি সেই সূত্ৰমতে কৰিব পাৰিম এতিয়া sn আমাক কিমান দিয়া আছে 210 এতিয়া sn আমি সূত্ৰটো পাতিম n/2 a plus l 210 এতিয়া a plus l অন্তিম পদ আমি পাইছো যেহেতু সেইকাৰণে পাতি দিছো এতিয়া n দুইটো হৰণ হৈ আছে ফালে গলে পূৰণ হ'ব a এর মান কিমান আছে 8 l এর মান কিমান আছে 62 ইকুয়াল 210 into 2 এতিয়া n সোয়া আমি ওলাম 8 into 62 কিমান হ'ব 70 8 plus 62 70 হ'ব ইনটু নহয় 8 plus 62 কাল 72 কাল লগত পূৰণ হ'ব n ৰ লগত এতিয়া 2 into 210 into 2 এটো এনেকৈ ৰাখি আছো কাৰণ আমাৰ এটো হৰণ আছে ইফালে গলে পূৰণ হ'ব সেইকাৰণে আমি পূৰণটো ফুললি কৰা নাছিলো কাৰণ কটাকটি যাব এতিয়া 0 0 কেনসেল 7 ইয়াতে কেইবাৰ 21 3 বাৰ 3 7 গুণ 21 এতিয়া n ৰ মান 3 2 গুণ 6 আমাৰ পিছত কি ওলাব লাগে d ৰ মান ওলাব লাগে সো যেহেতু an আমি কিমান পাইছো 62 ইয়াতে a plus n minus 1 n তম পদ ওলোৱা সূত্ৰ a plus n minus 1 into d equal কিমান 62 এর মান আমি জানো কিমান পাইছো 8 plus n minus 1 n ৰ মান কিমান পাইছো 6 d এর মান আমি ওলাম 62 এতিয়া 8 প্লাসত আছে ইফালে গলে মাইনাসত হ'ব 6 ৰ পৰা 1 গলে 5 62 minus 8 এতিয়া 5 পূৰণ হৈ আছে ইফালে গলে হৰণ d equal তলত 5 এক ধাৰ কৰা 12 12 পৰা 8 গলে কিমান থাকিব 4 ইয়াতে 5 আমাৰ d ৰ মান হল এতিয়া 54/5 আমি পৰৱৰ্তী প্ৰশ্নলৈ এতিয়া আগবাঢ়িম 8 নম্বৰ প্ৰশ্নটো চাবা 8 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা দিয়া আছে an ইয়াতে an sn একে অতি an ক আমি l হিচাপে ব্যৱহাৰ কৰিব পাৰিম আকৌ লিখি আছো কি দিয়া আছে an ক আমি l হিচাপে ব্যৱহাৰ কৰিম 4 d2 sn minus 14 n ৰ মান ওলাব লাগে আৰু a ৰ মান ওলাব লাগে এতিয়া আমি প্ৰথমে n ৰ মান ওলাবলৈ চেষ্টা কৰিম আমি an ৰ ফৰ্মুলা পাতি দিম an equal 4 a plus n minus 1 into d equal 4 n তম পদ ওলোৱা সূত্ৰটো আমি পাতিলো এতিয়া a প্ৰথম পদৰ মান আমি নাজানো n ৰ মান নাজানো কিন্তু d ৰ মান আমি জানো কিমান d ৰ মান 2 4 এতিয়া a ৰ মান আমি তো নাজানোৱে n পূৰণ কৰি দিয়া 2 into n 2n 2 গুণ 2 4 এতিয়া a plus twice n মাইনাসত আছে ইফালে গলে প্লাস এতিয়া আৰু এটা কাম কৰো n মান উলাই দিও 4 আৰু 2 কিমান 6 প্লাসত আছে ইফালে গলে মাইনাসত twice 6 minus 2n আমাৰ ইকুৱেশ্যন 1 আমি ইয়াতো তুমি ইকুৱেশ্যন 1 দিব পাৰিলা হয় আমি এনেকৈ ওলালো যত আমাৰ সহজ হয় 6 এটো আকৌ এগেইন আমাৰ কি আছে যেহেতু sn ইকুৱেল আমি কিমান পাইছো 14 minus 14 এটাকে আমাৰ sn ৰ সূত্ৰ n/2 a plus l 14 minus 14 n/2 a plus l
ইকুৱেল -14 এতিয়া দুইটো হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ হ'ব n আমি ৰাখিলো a এর মান আমি পাইছো কি ইকুৱেশ্যন 1 ত 6 minus twice n l এর মান আমি কি পাইছো l এর মান আমাক দিয়া আছে 4 ইকুৱেল -14 into 2 কো পাইছো ইকুৱেশ্যন 1 ৰ পৰা পাইছো কি পাইছো ইকুৱেশ্যন 1 ৰ পৰা যে a এর মান 6 minus twice n পাইছো আমি বহাই দিছো আৰু দুইটো হৰণ আছিল ইফালে গলে কি হৈছে পূৰণ হৈছে এতিয়া আমি n minus twice n 6 আৰু 4 যোগ কৰিলে 10 হয় 2 into 14 কিমান 28 minus 28 10 10 bracket এতিয়া এটা 28 minus 28 আমি কি কৰিম এতিয়া গুটেখিনি পূৰণ কৰি দিম n into minus 2n কেব n square plus 10n minus ত আছে ইফালে আহিলে plus 28 equal 0 এতিয়া minus সন্মুখত আছে যেহেতু গতিকে আমি সকলো কেইটা মাইনাসেৰে পূৰণ কৰি দিম মাইনাস মাইনাসে প্লাস মাইনাস প্লাসে মাইনাস মাইনাস প্লাসে মাইনাস শূন্যটো মাইনাসৰ প্লাসত একে কথা অৰ্থাৎ সন্মুখত যদি মাইনাস থাকে সকেটাৰ সাইন তুমি চেঞ্জ কৰি দিবা চিনটো চেঞ্জ কৰি দিবা এতিয়া ছুটি হয়নে নাই চোৱাচোন 2 ইয়াতে একবাৰ ইয়াতে 5 বাৰ ইয়াতে কেবাৰ 14 বাৰ 2 দিয়ত একবাৰ আটত 4 বাৰ 14 টো ভালকে লিখি দিছো 14 হয় এতিয়া ফাৰ্ষ্টটো পূৰণ লাষ্টটো n স্কয়াৰ আগত কি আছে 1 আছে 1 আৰু যদি 14 তুমি পূৰণ কৰা কিমান হ'ব 14 হ'ব 2 14 কেবাৰ 7 বাৰ এতিয়া 1 টো আছিল প্লাসত 14 টো আছিল মাইনাসত তোমাৰ কি ওলাইছিল মাইনাসত ওলাইছিল গতিকে এটা তোমাৰ এটা প্লাসত লব লাগিব এটা মাইনাসত লব লাগিব আমাৰ মধ্যপদ -5 ওলাব লাগিব এতিয়া -7 ৰ পৰা 2 গুছি গলে কিমান থাকিব -5 গতিকে n স্কয়াৰ -7n plus 5n minus 14 equal 0 এতিয়া ইয়াতো চাৰিটা পদ হৈ গল ইয়াতে n আছে ইয়াতো n আছে বাকি সংখ্যা কমন যোৱা নাই গতি আমি n লৈ আছো দুটা n ৰ পৰা এটা আনিলে n থাকিব আৰু n আনি গলে 7 থাকিব এটা আমি ৰিপিট লিখি আছো n - 7 তৃতীয় পদটো চোৱা 1 2 3 প্লাস আছে প্লাস দিয়া n আছে গতি আমি 5 শর্ট আছে 5 লিখিছো চতুৰ্থ পদটো চোৱা একচুয়ালি 5 নহয় এটো 2 সাতটা এনৰ পৰা দুটা এন গলেহে 5 থাকিব আমি এই 5 টিয়াত লিখি দিছিলো গতিকে চোৱা 2 দৰকাৰ আছে আমি 2 লিখি দিছো 2 এতিয়া টুৱাইস n লিখিলো 2 হাত গল 14 আকৌ কনফিউজ নহবা যে 7n -7n টুৱাইস n -14 আছে ইয়াত আমি ইয়াতে যেহেতু n স্কয়াৰত দুটা n আছে এটা কমন লৈছো ইয়াতে n আছে লৈ লৈছো n - 7 পাইছো ৰিপিট পাতিছো পাতা পিছত 3 নম্বৰ পদৰ লগত মিলাইছো 1 2 3 নম্বৰ প্লাস টুৱাইস n পাইছো এতিয়া ইয়াতে আছে অনলি n আমি 2 ললো মাল্টিপল কৰি দিম 2 into n twice n প্লাস মাইনাস মাইনাস 2 হাত গল 14 সব ঠিক আছে ইকুয়াল 0 এতিয়া n - 7 দুই ফালে যেটো কমন আছে লৈ লৈছো n + 2 ইকুয়াল কিমান 0 n - 7 ইকুয়াল 0 n + 2 ইকুয়াল 0 n - 7 n ৰ মান যেটো আমাৰ কি মাইনাসত আছে ইফালে গলে প্লাসত এটো মাইনাস প্লাসত আছে ইফালে গলে মাইনাসত যেটো n ৰ মান ভগ্নাংশ আৰু ঋণাত্মক হ'ব নোৱাৰে কাৰণ পদৰ সংখ্যা গতি আমি ননিট কৰি n ৰ মান আমি কিমান পালো 7 এতিয়া আমাৰ কি লাগে a ৰ মান আমি ইকুৱেশ্যন 1 ইমপ্লাইজ কৰি দিম ইকুৱেশ্যন 1 ত আমাৰ কি আছে a = 6 - টুৱাইস n 6 টো পালো n ৰ মান আমি কিমান পালো 7 7 2 গুণ 14 এতিয়া 6 ৰ পৰা 14 গলে কিমান থাকিব -8 গতিকে a ৰ মান আমি কিমান পালো -8 আৰু n ৰ মান কিমান পালো আমি 7 পালো গতিকে আমাৰ এইখিনি আছিল আমাৰ 8 নম্বৰ অংকটো আমি 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা দিয়া আছে আমাক কি দিয়া আছে a = 3 n = 8 s and s একে কথা 192 d ৰ মান ওলাব লাগে একেবাৰে সহজ আমি যেহেতু l অন্তিম পদ নাজানো গতিকে আমি s ৰ নরমাল সূত্ৰটোই পাতিম 192 n/2 twice a plus n - 1 into d equal 192 এতিয়া n ৰ মান আমি জানো 8 আৰু a ৰ মান 3 n ৰ মান তো 8 অলৰেডি আছে into 7 equal 192 এতিয়া
2 8ত কেইবাৰ 4 বাৰ 2 3 গুণ 6 প্লাস 8ৰ পৰা 1 গলে 7 এটো d 7 নহয় d ৰ মান আমি নাজানো 8ৰ পৰা 1 গলে 7 d ইকুয়াল 192 এতিয়া চোৱা আমি কি কৰিম 4 পূৰণ হৈ আছে ইফালে গলে হৰণ হৈ যাব 6 প্লাস 7 দি থাকিব 192/4 এতিয়া 6 প্লাসত আছে ইফালে গলে মাইনাসত তাৰ কথা বিচাৰেৰে হৰণ কৰি লও ইয়াত 4 চোৱা সাইডতে কৰি লও 192 4 19ত কেইবাৰ 4 5 গুণ 20 হয় 4 4 গুণ 16 হয় গতিকে কিমান থাকিব 19 পৰা 16 গলে 3 থাকিব 2 আহিব 32 4 8 গুণ কিমান 32 গতিকে আমি কিমান পাম 48 minus 6 হ'ব সো এটো প্লাসত আছে ইফালে গলে মাইনাসত এটা হাতটো পূৰণ হৈ আছে ইফালে গলে হৰণ তোমালোকে জানা 8ৰ পৰা 6 গলে 2 থাকে এতিয়া হাত পূৰণ হৰণ হৈ আছে 7 42ত কেইবাৰ 6 7 গুণ আমাৰ কিমান 42 আমি জানো 6 7 গুণ 42 গতিকে আমাৰ d ৰ মান হল 6 এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো চাম 10 নম্বৰ প্ৰশ্নটো চাবা 10 নম্বৰ প্ৰশ্নটো দিয়া আছে কি দিয়া আছে আমি লিখি লম দিয়া আছে l লক আমি nতম পদ হিচাপে ব্যৱহাৰ কৰিব পাৰো 28 sn কিমান 144 মুঠ পদৰ সংখ্যা n ৰ মান কিমান 9 a ওলাব দিছে আমাক কি ওলাব দিছে a আমি যেটো sn ৰ অন্তিম পদ জানো গণিকা অন্তিম পদৰ লগত থকা সূত্ৰটো আমি পাতি দিম sn ইকুৱেল 144 এতিয়া sn n/2 a plus l ফৰ্মুলাত আমি পাতিম 144 এতিয়া n ৰ মান আমি জানো কিমান 9/2 a ৰ মান নাজানো উলাম l ৰ মান 28 144 এতিয়া চোৱা দুইটি এটা হৰণ হৈ আছে ইফালে গলে পূৰণ 9 টো পূৰণ হৈ আছে ইফালে গলে হৰণ অৰ্থাৎ উল্টি যাব এতিয়া a plus 28 144 into 2/9 দুইটো হৰণ হৈ আছে ইফালে গলে পূৰণ হৈছে 9 টো পূৰণ হৈ আছে ইফালে গলে হৰণ হৈছে এতিয়া চোৱাচোন কটাকটি যায় নে 9 144 divided by 9 9 ইয়াতে কেবাৰ একবাৰ এক গলে কেবাৰ থাকিব চোৱা 14 পৰা 9 গলে 5 থাকে 4 6 9 54 গতিকে আমাৰ কেবাৰ যাব 16 বাৰ যাব a plus 16 পূৰণ 2 প্লাসত আছে ইফালে গলে মাইনাসত 9 ইয়াতে কেবাৰ যাব 16 বাৰ এতিয়া 16 দ্বিগুণ কিমান 32 32 28 গলে এর মান আমি কিমান পাম 4 গতিকে এইখিনি আছিল আমাৰ আজিৰ ভিডিও যে তোমালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো তোমালোকৰ ভিডিওটো যদি ভাল লাগিছে গতিকে তোমালোকে লাইক কৰিবা তোমালোকৰ লাইকে আমাক পৰৱৰ্তী ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় আৰু যদি কিবা অসুবিধা পাইছা তোমালোকে কমেন্ট কৰি দিবা আৰু ইয়াৰ পৰা যদি কিবা শিকিব পাৰিছা তোমাৰ লগৰীয়া আৰু কোনবা যদি শিকিব পাৰে তাক শেয়াৰ কৰিবা গতিকে পৰৱৰ্তী ভিডিওত বাকি প্ৰশ্নবোৰ আলোচনা কৰিম তোমালোক লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা